ওয়েলকাম এভরিওয়ান, আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেটো ছাকচেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে তো ভিডিঅ'টো কিহৰ ওপৰত আমি ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, বহুতে কমেণ্টত সুধি আছিলে, আমাক মেইলো কৰিছে যে এবছৰীয়া BEd পাঠ্যক্ৰম কেতিয়াকৈ লাগু হ'ব, কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। আৰু বহুতে ইয়াক গমো পাইছে যে 2026 বৰ্ষৰ পৰা ইয়াৰ এডমিশ্যন প্ৰক্ৰিয়া প্ৰথম 10 বছৰৰ পাছত আৰম্ভ হ'ব। গতিকে এই এডমিশ্যন প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হ'ব, বহুতে সুধিব বিচাৰে যে ইগনো বা KKHSৰ পৰা মানে ডিষ্টেঞ্চত যিসকলে মাষ্টাৰ ডিগ্ৰী ইতিমধ্যে কৰিছে, তো তেওঁলোকে তাতে আবেদন কৰিব পাৰিবনে, বা এবছৰীয়া BEd পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ আপোনালোকৰ কি কি কোৱালিফিকেশ্যনছ লাগিব, হয়নে? তো এই কথাবিলাক বহুতৰে মাজত অকণমান খেলি মেলি হৈ আছে, নহয় জানো? আৰু ক'ত কেনেকৈ কৰিব পাৰিব, হয়নে? এণ্ট্ৰেঞ্চ পৰীক্ষা কোনে কণ্ডাক্ট কৰিব, কি অথৰিটিয়ে কণ্ডাক্ট কৰিব, কেতিয়ালৈ এণ্ট্ৰেঞ্চ পৰীক্ষা হ'ব, নটিফিকেশ্যনছ কেতিয়াকৈ আহিব, হয়নে নহয়? এই গোটেই কথাখিনিৰ ওপৰত আলোচনা কৰিবলৈ আজি আমি এই ভিডিঅ'টোৰ যোগেদি আহিছোঁ, যাতে সকলোখিনি কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হয়। কাৰণ এই আগৰ সময়ছোৱাত এই সম্পৰ্কে ডিটেইলছ এটা নলেজ থকাটো খুব বেছি প্ৰয়োজনীয়। কাৰণ নহ'লে এনেকুৱা বহুত হোৱা দেখা যায়, কেতিয়া এণ্ট্ৰেঞ্চ পৰীক্ষা হৈ গ'ল তাকেই গম নাপায়, বা এণ্ট্ৰেঞ্চ পৰীক্ষাৰ কাৰণে কি পঢ়িব লাগে, বা নিজেই এলিজিবল হয় নে নহয়, হয়নে? ঘৰৰ ওচৰত তেনেকুৱা ধৰণৰ মহাবিদ্যালয় আছেনে নাই, তো এই ধৰণৰ কুৱেশ্যনছবোৰ নিজৰ মাজতো থাকি যায়। গতিকে এই ভিডিঅ'টোৰ যোগেদি আমি এই সম্পৰ্কত থকা এবছৰীয়া BEdৰ সম্পৰ্কত থকা প্ৰতিটো ডাউটে আমি ক্লিয়াৰ কৰিম। আৰু বহুতে এও জানিব বিচাৰে যে যিহেতু মই 4 বছৰীয়া স্নাতক ডিগ্ৰী গ্ৰহণ কৰা নাই, গতিকে মই আবেদন কৰিব জানো পাৰিম? তো পাৰিব। 3 বছৰীয়া স্নাতক ডিগ্ৰী থাকিলেও আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ PG থাকে, তাৰমানে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকে, 2 বছৰীয়া যদি পষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিছে, তেতিয়াহ'লে আপোনালোকে তেতিয়াও আবেদন কৰিব পাৰিব। কিন্তু আপোনালোকৰ পষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰীটো থাকিব লাগিব। এতিয়া কোনটো ডিগ্ৰী কিমান পাৰ্চেণ্টেজ লাগিব, এইখিনিৰ ওপৰতো যথেষ্ট আপোনালোকৰ মাজত শুনিছোঁ, মানে এটা খেলি মেলি হৈ থকা। আৰু বহুতে কৈ আছে যে এবছৰীয়া BEd ডিগ্ৰীটো আহিলে 2 বছৰীয়া BEd ডিগ্ৰীটো নাইকিয়া হৈ যাব নেকি? কাৰণ আমি কি হয়, কিছুমান বহুতে গ্ৰেজুৱেশ্যন কৰি পানি আৰু পঢ়া নাই, নহয় জানো? তো গ্ৰেজুৱেশ্যন কৰি পানি যিসকলে নাই পঢ়া, 3 বছৰীয়া গ্ৰেজুৱেশ্যন কৰি পানি, তো তেওঁলোকেতো 2 বছৰীয়া BEd ডিগ্ৰীয়ে কৰিব লাগিব। গতিকে এবছৰীয়া BEd ডিগ্ৰীটোৱে 2 বছৰীয়া BEd ডিগ্ৰীটোক শেষ কৰি পেলোৱা নাই, মানে সেইটো একেবাৰে নাইকিয়া হৈ যোৱা নাই। গতিকে 2 বছৰীয়া BEd ডিগ্ৰীটো চলি থাকিব, সেইটো এতিয়ালৈকে বন্ধ কৰা হোৱা নাই। গতিকে চিন্তা কৰিবলগীয়া নাই। এতিয়া 1 year BEd এডমিশ্যন 2026, তো 2026 চনৰ পৰাই 1 year BEd এডমিশ্যন আৰম্ভ হ'ব। যিহেতু জুলাই আগষ্ট মাহত আমাৰ 2026 চনৰ ছেশ্যন আৰম্ভ হয়, সেই জুলাই আগষ্টৰ ছেশ্যনতে আপোনালোকৰ 2026 চনৰ BEdৰ কাৰণে এডমিশ্যনছ প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব। এতিয়া এই যিটো BEd এণ্ট্ৰেঞ্চ হ'ব, ইয়াৰ বাবে আপুনি ইলিজিবল হয় নে নহয়, শিক্ষাগত অৰ্হতা আপোনালোকৰ কি লাগিব। তো ইয়াৰ বাবে শিক্ষাগত অৰ্হতা সম্পৰ্কে খুব সুন্দৰ এখন নটিফিকেশ্যন, অফিচিয়েল নটিচ ইতিমধ্যে পাব্লিছ হৈছিলে। তো মই স্পষ্টকৈ সহজকৈ কৈ দিওঁ, এবছৰীয়া BEd ডিগ্ৰী গ্ৰহণ কৰিবলৈ আপুনি 4 বছৰীয়া স্নাতক ডিগ্ৰী গ্ৰহণ কৰিব লাগিব। তাৰমানে আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিছে আৰু সেই গ্ৰেজুৱেশ্যনটো যদি 4 বছৰীয়া হয়, তেতিয়াহ'লে আপোনালোকে ডিৰেক্টলি এবছৰীয়া BEd ডিগ্ৰীত যাব পাৰিব, ঠিক আছে, এডমিশ্যন ল'ব পাৰিব। কিন্তু বহুত এনেকুৱা কেণ্ডিডেটো আছে, যিহেতু 4 বছৰীয়া BEd ডিগ্ৰীটো আমাৰ অসমত আৰম্ভ হোৱা বৰ বেছি দিন সময় হোৱা নাই। গতিকে বহুত কেণ্ডিডেটৰ কি হয়, 3 বছৰীয়া BEd ডিগ্ৰীটোৱে আছে, নহয় জানো? গতিকে সেই 3 বছৰীয়া BEd ডিগ্ৰী থকাসকলে যদি পষ্ট গ্ৰেজুৱেশ্যন কৰিছে বা মাষ্টাৰ ডিগ্ৰীটো কৰিছে তেওঁলোকে, তো তেতিয়াহ'লে তেওঁলোকেও BEd ডিগ্ৰীৰ কাৰণে, এবছৰীয়া BEd ডিগ্ৰীৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া বহুতে কৈছে যে ডিষ্টেঞ্চত কৰা হ'লে হ'বনে, বা ইগনো KKHSৰ পৰা যদি কৰিছোঁ মই, তেতিয়াহ'লে মই মাষ্টাৰ ডিগ্ৰীটোৱে, সেইটো মাষ্টাৰ ডিগ্ৰী লৈ পিনি এবছৰীয়া BEd ডিগ্ৰীটো আমি এডমিশ্যন ল'ব পাৰিম নে নোৱাৰিম। হয়, ইয়াত তেওঁলোকে নটিফিকেশ্যনত কোনো উল্লেখ কৰা নাই যে ৰেগুলাৰ BEd ডিগ্ৰীয়ে লাগিব বুলি। গতিকে
ডিষ্টেন্স মোডটো তেওঁলোকে হয়তো একচেপ্ট কৰিব যিহেতু যদি নকৰিলেহেঁতেন নটিফিকেশ্যনত স্পষ্টকৈ লিখা থাকিলেহেঁতেন ফেচ মোডৰ পৰা হ'ব লাগিব বুলি কিন্তু তেনেকুৱা ধৰণৰ কোনো উল্লেখ নাই গতিকে একেবাৰে চিন্তা কৰিবলগীয়া নাই ডিষ্টেন্স এডুকেশ্যনো পৰা যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিছে তেতিয়াহ'লেও আপোনালোকে এবছৰীয়া বিএড ডিগ্ৰীৰ কাৰণে আবেদন কৰিব পাৰিব ঠিক আছে স্পষ্টকৈ মই কৈ দিলোঁ ইয়াৰ লগতে এন্ট্ৰেন্স এক্সামৰ তাৰিখ কেতিয়া চাওক যিহেতু 2026 চনৰ যিটো আমাৰ সেশন সেই সেশনটো জুলাই আগষ্টৰ পৰাই আৰম্ভ হয় আৰু এই যিটো এবছৰীয়া বিএড ডিগ্ৰী এইটো যেহেতু ITAP আণ্ডাৰত পৰিব গতিকে NTA ইয়াৰ এন্ট্ৰেন্স এক্সামো কণ্ডাক্ট কৰিব যিটো নেশ্যনেল টেষ্টিং এজেন্সি গতিকে সেই NTA সৰ্বভাৰতীয় পৰ্যায়ত এন্ট্ৰেন্স এক্সামটো আপোনালোকৰ কাৰণে কণ্ডাক্ট কৰিব আৰু সেই এন্ট্ৰেন্স এক্সামটো থ্ৰুৱেদি আপোনালোকে অসমৰ যিকেইখন কলেজ আছে তাতে আপোনালোকে এডমিশ্যন ল'ব পাৰিব অকণমান কিন্তু এন্ট্ৰেন্স টেষ্টটো অকণমান টাফ হ'ব কাৰণ চিট যথেষ্ট কম থাকিব আমাৰ অসমত গতিকে ভাল ধৰণে পঢ়ক চিটটো যাতে আপোনালোকে পায় আৰু এবছৰীয়া বিএড ডিগ্ৰীটোত খুব কম টকাতে আপোনালোকে কৰিব পাৰিব 20-30 হাজাৰ ভিতৰতে আপোনালোকৰ গোটেই বিএড ডিগ্ৰীটো কমপ্লিট হৈ যাব যিটো নেকি বৰ্তমান 3 লাখ টকালৈকে অসমত বৰ্তমান কৰি থকা দেখা গৈছে প্ৰাইভেটত ঠিক আছে গতিকে এন্ট্ৰেন্স এক্সামৰ কথা ক'বলৈ গ'লে অফিচিয়েল নটিফিকেশ্যন আপোনালোকে যিহেতু NTA অফিচিয়েল নটিফিকেশ্যন দিবই মাৰ্চ এপ্ৰিলতো আপোনালোকে বহাগ বিহুৰ আগতে অফিচিয়েল নটিফিকেশ্যন পাই যাব এন্ট্ৰেন্স এক্সামৰ সম্পৰ্কে আৰু আপোনালোকৰ জুলাই আগষ্টত আপোনালোকৰ এডমিশ্যন হৈ যাব গতিকে এবছৰীয়া বিএড ডিগ্ৰীৰ কাৰণে আপোনালোক সকলো সাজু হওক এতিয়া অসমৰ কোনখন মহাবিদ্যালয়ত আচলতে এইটো পঢ়িব পাৰি এই পইণ্টৰ বিষয়ে আমি আলোচনা কৰিম সো এই সম্পৰ্কে ক'বলৈ গ'লে NTA এটা স্পষ্ট কথা আমাক কৈ ৰাখিছিলে মই এইটো পইণ্ট অকণমান শেষলৈকে থওঁ এইটো একেবাৰে শেষত আমি আলোচনা কৰিম তাৰ আগতে আমি এইটো পইণ্ট আলোচনা কৰিলোৱে ইগনো KKSSৰ পৰা MA MSc MCom কৰা সকলে এলিজিবল হ'বনে হয় তো তেওঁলোকে এলিজিবল হ'ব তাৰপিছত আৰু এটা পইণ্টত আমি ৰাখিছিলোঁ যে এই বছৰ 4 বছৰীয়া স্নাতক প্ৰাৰ্থী আবেদন কৰিব পাৰিবনে চক 4 বছৰীয়া যিসকল স্নাতক প্ৰাৰ্থী আছিলে ITEP যিসকল BSc BEd BA তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে বৰ্তমান 2027 বৰ্ষতে তেওঁলোকে পাছ আউট হ'ব গতিকে 2026 বৰ্ষত তেওঁলোকে এইবাৰ ল'ব নোৱাৰিব তেওঁলোকে যদি কি কৰে তেওঁলোকে যদি এডমিশ্যন ল'বলৈ হয় তেওঁলোকে লাষ্ট টাইমত থকা হ'ব লাগিব তেতিয়াহ'লে তেওঁলোকে এলিজিবল হয় গতিকে তেওঁলোকে 27 চনৰ পৰাহে এই 4 বছৰীয়া স্নাতকৰ কাৰণে এলিজিবল হ'ব এতিয়া অসমৰ কোনকেইখন মহাবিদ্যালয়ত আপোনালোকে এই পাঠ্যক্ৰমটো পঢ়িব পাৰিব সো ইয়াতে স্পষ্টকৈ লিখা আছে মই এখন অফিচিয়েল নটিফিকেশ্যনৰ পৰা এইটো স্ক্ৰীন লৈছোঁ ইয়াতে কৈছে চাওক BEd 1 year program shall be offered by multidisciplinary higher education institution এটা multidisciplinary higher education institution মানে কি এই 1 year যেটো BEd এই BEd টো multidisciplinary higher education institution বিলাকেহে প্ৰভাইড কৰিব তাৰমানে মাল্টিডিসিপ্লিনাৰী হায়াৰ এডুকেশ্যন মানে সকলো ধৰণৰ কোৰ্ছ তাত থাকিব তাৰমানে BA BSc BCom সকলো ধৰণৰ কোৰ্ছ সংলগ্ন হোৱা এখন মহাবিদ্যালয়ক আমি মাল্টিডিসিপ্লিনাৰী হায়াৰ এডুকেশ্যন বুলি কওঁ কিন্তু বৰ্তমান সময়ত কি হয় দুবছৰীয়া যেটো BEd পাঠ্যক্ৰম এই পাঠ্যক্ৰমটো এক্সট্ৰা এটা টিচাৰ ট্ৰেইনিং ইনষ্টিটিউটে প্ৰদান কৰি আছে নহয় জানো গতিকে সেই তেনেকুৱা ধৰণৰ ইনষ্টিটিউটে এই এবছৰীয়া BEd ডিগ্ৰীটো প্ৰদান নকৰে ইয়াৰ কাৰণে মাল্টিডিসিপ্লিনাৰী হায়াৰ এডুকেশ্যন ইনষ্টিটিউচন বিলাকে প্ৰভাইড কৰিব য'ত নেকি জেনেৰেল BA BSc BComৰো কোৰ্ছ থাকিব where in the ownerships of BEd program BEd 1 year and BEd 2 years shall lie with the Department of Education তো হেতু কথাই কৈছে গতিকে ইয়াৰ এখন লিষ্ট আছে কোন কেইখন কলেজে এই সম্পৰ্কত কোৱালিফিকেশন আছে তেওঁলোকে BEd ডিগ্ৰীটো প্ৰদান কৰিবলৈ তো অসমৰ গোটেই কলেজকেইখনৰ বিষয়ে আমি আলোচনা কৰি দিম চিন্তা কৰিবলগীয়া নাই আপোনালোকৰ ওচৰে পাজৰে আছে নে নাই গমি পাব ইয়াত NTA ডিৰেক্টলি তেওঁলোকে টুইট কৰিছিলে গতিকে কোনো কথাই নাই সো দ্য নেশ্যনেল কাউন্সিলছ অফ টিচাৰ এডুকেশ্যন NCTE is said to
reintroduce the 1-year B.Ed and M.Ed program from the 2026-27 তো এই বৰ্ষৰ পৰা তেওঁলোকে এই সেশনটো আৰম্ভ কৰিব এতিয়া আমি চাই লম খুব সুন্দৰভাৱে অসমৰ কোন কেখন মহাবিদ্যালয়ত আমি এই কোৰ্সটো কৰিব পাৰিম ঠিক আছে তো ইয়াত চক এটো নেশনাল টেষ্টিং এজেন্সি ডাইৰেক্টলি অফিচিয়েল এখন তেওঁলোকৰ নোটিছ হয় যিখন নেকি 16 জুন 2025 তাৰিখে তেওঁলোকে মুকলি কৰিছিলে ইয়াতে গুটেইখিনি যিখিনি আইটিইপি আন্ডাৰত আছে ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰামৰ আন্ডাৰত যিখন কলেজ আছে গুটেইখিনি ইয়াত ইনক্লুড কৰা হৈছে গুটেই ইণ্ডিয়াৰ যিখন আছে ইয়াতে চক ওপৰলৈ যদি যাওঁ আমি অসমৰ কেখনে চাম বাকিখনটো চাই আমাৰ লাভ নাই নহয় জানো ইয়াতে আপোনালোকে যদি চাই এই অসমৰ এটা কথা দুখন আছে ইয়াতে ত্যাগবীৰ হেমবৰুৱা কলেজত আছে যিখন নেকি শোণিতপুৰ ডিস্ট্ৰিক্টৰ নেক্সট আছে নৰ্থ লখিমপুৰ কলেজ অটোনমাস যিখন নৰ্থ লখিমপুৰ কলেজ বৰ্তমান ইউনিভাৰ্চিটি হ'ল তো সেইখনত আপোনালোকে কৰিব পাৰিব বাকি অসমৰ আৰু কেইখনমান কলেজ আছে শিৱসাগৰৰ আছে এই আছে লক আপোনালোকে বাহনা কলেজো আছে বাহনা কলেজ আছে দেখিছে কোকৰাঝাৰ গফ কলেজ আছে জৱাহৰলাল নেহেৰু কলেজ আছে আৰু তললৈ যদি আমি চাওঁ ঢকুৱাখানা কলেজ আছে হয় নাই তো এটা হল গোলাঘাট কমাৰ্চ কলেজ আছে আনন্দৰাম ঢেকিয়াল ফুকন কলেজ আছে বিএন কলেজ ধুবুৰী আছে ধেমাজি কলেজত আছে এলটিকে কলেজ আঠকটীয়া ঠিক আছে নেক্সট আছে লখিমপুৰ গাৰ্লছ কলেজ গোৱালপাৰা কলেজ শিৱসাগৰ কমাৰ্চ কলেজ শিৱসাগৰ গাৰ্লছ কলেজ তো এইখিনিত এই কোৰ্সটো আপোনালোকৰ কাৰণে এভেইলেবল আছে নেক্সট আছে ৰঙাবাৰা কলেজ যেটো নেকি শোণিতপুৰ ডিস্ট্ৰিক্টৰ হয় ইয়াৰ লগতে বৰ্তমান আমি জানিব পৰা মতে দুখন নতুন কলেজ এতিয়া ইনক্লুড কৰা হৈছে এই দুখন হৈছে ধেমাজিৰ মৰিধল কলেজ আৰু গোৱালপাৰা দুধনৈ কলেজ তো এই দুখনটো আপোনালোকে ৰিসেন্টলি এনাউন্স হোৱা মতে এই দুখন আইটিইপি অন্তৰ্গতত আহিছে গতিকে এই সমূহ কলেজত আপোনালোকে এবছৰীয়া বিএড পাঠ্যক্ৰমটো কৰাৰ সুযোগ লাভ কৰিব গতিকে মই ভাবিছো আজি ভিডিওৰ পাছত আপোনালোকৰ গোটেইখিনি ডাউট ক্লিয়াৰ হৈ গৈছে আৰু যদি কিবা প্ৰবলেম পাইছে কিবা যদি ডাউট আছে তেতিয়াহলে ডেফিনেটলি আমাক কমেন্ট কৰিবলৈ নাপাহৰিব আমি ডেফিনেটলি আপোনালোকক সহায় কৰিম ঠিক আছে ভিডিওটো সামৰণি মৰাৰ আগতে আপোনালোকৰ জ্ঞাতাৰ্থে মই এটা কথা ক'বলৈ বিচাৰিম কাৰণ জ্ঞানতীৰ্থ ৱেটো সাকসেস ইউটিউব চেনেলৰ তৰফৰ পৰা আমাৰ যেহেতু আগন্তুক 367টা পোষ্টৰ কাৰণে গুৱাহাটী হাইকোৰ্টে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে এক্সাম এটা কণ্ডাক্ট কৰিবলৈ গৈ আছে গতিকে সেই এক্সামটোৰ কাৰণে আপোনালোকক যদি মক পেপাৰৰ প্ৰয়োজন হয় এখন মক পেপাৰ ফ্ৰী পাব আৰু বাকি 10খন তাৰমানে টোটাল 11খন মক পেপাৰ আপোনালোকে পাই আছে কেৱল 99 रुपीसত আৰু এই মক পেপাৰ সমূহ পূৰ্বৰ 34খন প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ এনালাইসিস কৰি পানি আমাৰ প্ৰিপেয়াৰ কৰা হৈছে গতিকে এটা স্ট্যান্ডাৰ্ড প্যাটাৰ্নত আছে লেটেষ্ট প্যাটাৰ্নত গতিকে লাগে যদি লৈ ল'ব এটো স্ক্যানাৰ কোড আপোনালোকে স্ক্যান কৰি পানি আমাক মেইল কৰি দিলে হ'ব আপোনালোকৰ স্ক্ৰিনশ্বটত মেইলত আপোনালোকে 11খন মক পেপাৰ লাভ কৰি যাব ঠিক আছে নহলো আপোনালোকে আমাক এই মেইলৰ জৰিয়তে কন্টাক্ট কৰিব যে আমাক মক পেপাৰ সমূহ লাগিছিল তেতিয়া আমি ডেফিনেটলি আপোনালোকক সহায় কৰিম নেক্সট আপোনালোকে ডিএছএছৰ एग्जाम आही আছে জানি তো ডিএছএছৰ 191 পোষ্টৰ কাৰণে 99 रुपीसতে আপোনালোকে 4খনকৈ ই-বুক ল'ব পাৰে জেনাৰেল নলেজ জেনাৰেল সায়েন্স কোৱান্টিটিভ এপ্টিটিউড আৰু জেনাৰেল ইংলিশ গুটেইখিনি একদম লেটেষ্ট প্যাটাৰ্নত আছে যি টপিক আহিব পাৰে সেই গুটেইখিনি আছে ইয়াৰ বাবে আপোনালোকে এটো মেইল আইডি আমাৰ g1565813@gmail.com তাতে আপোনালোকে আমাক জাস্ট মেইলত এটা মেছেজ এটা ড্ৰপ কৰি দিলে হ'ব এইখন চক জেনাৰেল নলেজৰ ই-বুকখন নেক্সট এখন জেনাৰেল সায়েন্সৰ ই-বুক নেক্সট আপোনালোকৰ এখন কোৱান্টিটিভ এপ্টিটিউডৰ ই-বুক আৰু এখন হৈছে জেনাৰেল ইংলিশ এই গুটেই কিটটো আপোনালোকে 99 টকাৰে লাভ কৰি আছে যদি লাগে লৈ ল'ব খুব এটা ভাল কনসেপ্ট দিবনি তাতে গুটেই কিটটো বনোৱা হৈছে তো ঠিক আছে তো ভিডিওটো মানে আসলে মই ভাবিছো ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে তো ডেফিনেটলি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে ভিডিওটো যিমান পাৰে সিমানে বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিব তো থ্যাংক ইউ সো মাচ সি ইন নেক্সট ভিডিও